নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি 50টা কুৱেশ্যন আলোচনা কৰিম যিকেইটা অসম ইতিহাসৰ 300 এডিৰ পৰা 1228 এডিলৈকে লোৱা হৈছে। আৰু গোটেইকেইটা কুৱেশ্যনে ক্ৰনলজিকেল অৰ্ডাৰত, মানে প্ৰথমতে মাইথলজিকেল পিৰিয়ড, দেন বাৰ্মান ডাইনেষ্টি, মেচা ডাইনেষ্টি, পালা ডাইনেষ্টি, দেন প্ৰি আহোম ডাইনেষ্টি ইয়ালৈকে আছে। তাৰপিছত আমি আকৌ আহোম ডাইনেষ্টি আমি আৰম্ভ কৰিম, ঠিক আছে। চ' ইয়াৰ যিটো ফাৰ্ষ্ট ছেকশ্যন মাইথলজিকেল এণ্ড লিজেণ্ডাৰী, আমি সেইটোলৈ আগবাঢ়িছোঁ। চ' ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে মহাকাব্য আৰু পুৰাণ অনুসৰি প্ৰাচীন অসমৰ আটাইতকৈ প্ৰাচীন ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, মহিৰংগা দানৱ, ঠিক আছে। নেক্সট, হুইচ ডাইনেষ্টি ডিড মহিৰংগা দানৱ বিলং টু? মহিৰংগা দানৱ কোনটো ৰাজবংশৰ আছিল? তেওঁ আছিল দানৱ বংশ, অপশ্যন নম্বৰ চি। নেক্সট, দানৱ বংশৰ শেষ শাসকজন কোন আছিল যাক নৰকাসুৰে বধ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ঘটকাসুৰ, ঠিক আছে, অপশ্যন নম্বৰ ডি। বা ইয়াত এনেকে নুসুধিব পাৰে যে তলৰ কোনজন ৰজাক নৰকাসুৰে বধ কৰিছিল, এনেকুৱা আহিব পাৰে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ঘটকাসুৰ। নেক্সট, নৰকাসুৰ ফাউণ্ড হুইচ অফ দ্য ফলোইং ডাইনেষ্টি? নৰকাসুৰে তলৰ কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, ভৌম বংশ বা ভৌম ডাইনেষ্টি। 5, হিন্দু পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণু বৰাহ অৱতাৰ আৰু কোনগৰাকী দেৱীৰ মিলনৰ ফলত নৰকাসুৰৰ জন্ম হৈছিল? এইটো হ'ব অপশ্যন নম্বৰ চি, ধৰিত্ৰী দেৱী বা ভূমি দেৱীৰ লগতে শ্ৰীকৃষ্ণৰ মিলনৰ ফলত নৰকাসুৰৰ জন্ম হৈছিল। নেক্সট, গুৱাহাটীৰ কোনটো বিখ্যাত মন্দিৰ পৰম্পৰাগতভাৱে নৰকাসুৰৰ আখ্যানৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, কামাখ্যা মন্দিৰ। আমি সকলোৱে জানো যে নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰিব বিচাৰিছিল, আৰু সেনেকুৱা ধৰণৰ এটা আখ্যান আছে, আপোনালোকে নিশ্চয় চালে গম পাব। গতিকে কামাখ্যা মন্দিৰ নৰকাসুৰৰ লগত জড়িত আছিল। নেক্সট, প্ৰাগজ্যোতিষৰ সিংহাসনত নৰকাসুৰৰ উত্তৰাধিকাৰী কোন আছিল? হু ছাকচিডেড নৰকাসুৰ টু দ্য থ্ৰন অফ প্ৰাগজ্যোতিষ? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ভগদত্ত, অপশ্যন বি। কুৱেশ্যন নম্বৰ 8, ইন দ্য মহাভাৰত ৱাৰ দ্য কিং ভগদত্ত ফট অন দ্য চাইড অফ? মহাভাৰতৰ যুদ্ধত ৰজা ভগদত্তই কাৰ পক্ষত যুঁজিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, দ্য কৌৰৱ। কৌৰৱৰ পক্ষত যুঁজিছিল, কৌৰৱৰ পক্ষৰ হৈ যুঁজিছিল। কুৰুক্ষেত্ৰ যুদ্ধত ব্যৱহাৰ কৰা ৰজা ভগদত্তৰ বিখ্যাত হাতীটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, সুপ্ৰতীক, ঠিক আছে। 10, নৰকাসুৰৰ সমসাময়িক বাণসুৰে অসমৰ কোনখন প্ৰাচীন ৰজাৰ ৰাজ্যৰ শাসন কৰিছিল? বাণ ৰজাৰ কথা কৈছে, বাণাসুৰ মানে বাণ ৰজাৰ কথা কৈছে। আমি সকলোৱে জানো শোণিতপুৰত তেওঁ ৰজা আছিল, অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 10। নেক্সট 11, বাণ ৰজাৰ কন্যা ৰাজকুমাৰী উষাই অনিৰুদ্ধক গোপনে বিবাহ কৰিছিল। অনিৰুদ্ধ কোন আছিল? বাণ ৰজাৰ কন্যা উষাই অনিৰুদ্ধক মানে গোপনে বিবাহ কৰিছিল। সেইকাৰণে এই বিবাহৰ নাম গন্ধৰ্ব বিবাহ বুলিও কোৱা হয়। এইটো কুৱেশ্যনো আহে, গন্ধৰ্ব বিবাহ, ঠিক আছে। চ' তেওঁ অনিৰুদ্ধ কোন আছিল? অনিৰুদ্ধ আছিল ভগৱান শ্ৰীকৃষ্ণৰ নাতি, ঠিক আছে, ভগৱান শ্ৰীকৃষ্ণৰ নাতি। নেক্সট, ভগৱান কৃষ্ণ আৰু বাণাসুৰৰ মাজত হোৱা ঐতিহাসিক যুদ্ধখনৰ নাম কি আছিল বা কিৰে জনা যায়? সেইখন আছিল হৰিহৰ যুদ্ধ, অপশ্যন নম্বৰ এ। হৰি মানে হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু হৰ মানে হৈছে মহাদেৱ, ঠিক আছে। বাণাসুৰ বা বাণ ৰজা আছিল মহাদেৱৰ পৰম ভক্ত, যাৰ কাৰণে বাণ ৰজাৰ হৈ ভগৱান মহাদেৱে শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুঁজ কৰিছিল, আৰু সেইবাবে এই যুদ্ধখনৰ নাম হৰিহৰ যুদ্ধ বুলি জনাজাত। নেক্সট, শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী ৰজা ভীষ্মকৰ কন্যা আছিল। তেওঁ কোনটো অঞ্চল শাসন কৰিছিল? মানে ৰজা ভীষ্মকে কোনটো অঞ্চল শাসন কৰিছিল? তেওঁ কৰিছিল অপশ্যন নম্বৰ এ, বিদৰ্ভ বা কুন্দিল নগৰ, অপশ্যন নম্বৰ এ। এতিয়া আহিছো আমি বৰ্মন ডাইনেষ্টি 350 AD to 650 AD। চ' বৰ্মন বংশৰ প্ৰথমটো কুৱেশ্যন হৈছে যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 15, বৰ্মন বংশৰ শাসকসকলে কোন পৌৰাণিক চৰিত্ৰৰ পৰা নিজৰ বংশধৰ বুলি দাবী কৰিছিল? কোন হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব নৰকাসুৰ। নৰকাসুৰৰ তেওঁলোকে বংশধৰ বুলি নিজকে দাবী কৰিছিল। 16, এলাহাবাদ স্তম্ভৰ শিলালিপিত উল্লেখ থকা অনুসৰি কোনজন গুপ্ত সম্ৰাট পুষ্য বৰ্মনৰ সমসাময়িক আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, সমুদ্ৰগুপ্তা, ঠিক আছে। 17, অশ্বমেধ যজ্ঞ কৰা প্ৰথম কামৰূপৰ শাসক কোন আছিল? অশ্বমেধ যজ্ঞ, য'ত মানে এটা যজ্ঞ কৰা হয় আৰু সেই যজ্ঞত ঘোঁৰাক বলি দিয়া হয়, ঠিক আছে, হৰ্চ চেক্ৰিফাইচ কৰা হয়। আৰু এই শাসকজন কোন আছিল? অসমৰ মানে কামৰূপৰ প্ৰথমজন ৰজা কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, মহেন্দ্ৰ বৰ্মন। 18, বৰ্মন বংশৰ আটাইতকৈ মহান আৰু বিখ্যাত শাসকজন কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ভাস্কৰ বৰ্মন। তেওঁ আছিল শেষৰজন ৰজা আৰু তেওঁ বিখ্যাত আৰু মহান বুলি কোৱা হয়, বিখ্যাত শাসক বা মহান শাসক বুলি কোৱা হয়। নেক্সট, ৰজা ভাস্কৰ বৰ্মনক তলৰ কোনটো নামেৰে জনা যায়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, কুমাৰ
ৰজা, মানে তেওঁ বিয়া পতা নাছিলে, সেইকাৰণে তেওঁক কুমাৰ ভাস্কৰ বৰ্মন বুলি কোৱা হয়। ঠিক আছে। নেক্সট, ভাস্কৰ বৰ্মনে উত্তৰ ভাৰতৰ কোনজন সম্ৰাটৰ সৈতে কূটনৈতিক মিত্ৰতা স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, হৰ্ষবৰ্ধন। ঠিক আছে। নেক্সট, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজ হ'বলৈ পঠোৱা দুজন কোন আছিল বা তেওঁৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, হংসবেগ। ঠিক আছে, হংসবেগ। নেক্সট, বিখ্যাত চীনা পৰিব্ৰাজক হুৱেন চাঙে কোন চনত কামৰূপ ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 643 খ্ৰীষ্টাব্দ। 643 খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হুৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল। নেক্সট, হুৱেন চাঙে নিজৰ ভ্ৰমণ বৃত্তান্তত কামৰূপৰ নাম কি বুলি লিপিবদ্ধ কৰি থৈ গৈছিল? মানে অসমখনক বা কামৰূপক কি বুলি লিখিছিল তেওঁ? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, কামলপ বা কামালপা। ঠিক আছে, কামালপ বা কামালপা বুলি কোৱা হয়। যিটোৱে আহি অপশ্যনত থাকে সেইটো আপোনালোকে শুদ্ধ হিচাপত কাৰেক্ট কৰিব। চ' ঠিক আছে, কামৰূপক কামালপ বুলি তেওঁ বিভ্ৰান্ত কৰিছিল। নেক্সট, বাণভট্টই ৰচনা কৰা কোনখন বিখ্যাত গ্ৰন্থই ভাস্কৰ বৰ্মনৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব হৰ্ষচাৰিতা। ঠিক আছে, হৰ্ষচাৰিতা, অপশ্যন নম্বৰ এ। এনেকুৱা আহিব পাৰে যে হৰ্ষচাৰিতা পুথিখন কোনে ৰচনা কৰিছিল? সেইখন হ'ব বাণভট্টই। ঠিক আছে, বাণভট্টই ৰচনা কৰিছিল হৰ্ষচাৰিতা। নেক্সট, বৰ্মন বংশৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰা নিদানপুৰ তাম্ৰলিপিখন কোনে জাৰি কৰিছিল? মানে নিদানপুৰ যিখন তাম্ৰলিপি আছে, কপাৰ প্লেট আছে, ইনস্ক্ৰিপশ্যন আছে, এইখন কোনে ইছ্যু কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ভাস্কৰ বৰ্মন। নেক্সট, দ্য ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বিলং টু হুইচ কামৰূপা কিং? চ' ডুবি তাম্ৰলিপিখন কোনজন ৰজা ইছ্যু কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ভাস্কৰ বৰ্মন। What was the state religion of Kamrupa during the reign of Bhaskar Barman? It's a very important question. ভাস্কৰ বৰ্মনে যেতিয়া কামৰূপত ৰাজত্ব কৰিছিলে তেতিয়া আমাৰ কামৰূপৰ ৰাজ্যিক ধৰ্ম কি আছিল? এইটো হ'ব অপশ্যন নম্বৰ চি, শিৱাজিম বা শৈৱ ধৰ্ম বা শিৱ ধৰ্ম। ঠিক আছে, শিৱাজিম, অপশ্যন নম্বৰ চি। Who was the last ruler of the Brahman dynasty? এইটো একেবাৰে সহজ, কুমাৰ ভাস্কৰ বৰ্মন। ঠিক আছে, অপশ্যন নম্বৰ চি। এইটো ভিডিঅ'ত আমি 28টা কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ। এতিয়া আমাৰ নেক্সট ভিডিঅ'টোত পাৰ্ট 2ত আমি মেচা ডাইনেষ্টি, পালা ডাইনেষ্টি আৰু প্ৰি আহোম ইৰাখিনি আমি আলোচনা কৰিম। ঠিক আছে, গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।